ক্ষমা কৰি দিবা মা মই তোমাৰ হত্যাকাৰীক বিচাৰি উলিয়াব নোৱাৰিলো তথাপি মই মাৰি নাযাওঁ মই মোৰ অসুখ নোহোৱা হলে হয়তো মই যাওঁ এক মুহূৰ্তৰ কাৰণেও হাস্পাতালৰ বিচনাত পৰি থাকোঁতে তোমালৈ মোৰ বৰকৈ মনত পৰিছিল সৰুতে যে মোৰ বেমাৰ হলে হাত বুলাই দিছিল এই কথা মই কেতিয়াও পাহৰিব সৰুতে যে তুমি গীত গাইছিলা আমারে মইনা যাও মা কলৈ যাম নাজানো কিন্তু শান্তি বিচাৰি যাওঁ কিন্তু ইয়াত থাকি তই কি অশান্তি পাইছ যিখন ঘৰত ডাইনী বাস কৰিছে যিখন ঘৰত কাল নাগিনী ফুনা মেলি আছে সেইখন ঘৰত জানো শান্তিত থাকিব পাৰি দেউ দাদা তুমি কাক গাড়ী বুলি কৈছা কাক কাল নাগিনী এক খাৰিছা এই জনি দেৱী দাদা মই আজি তোমাক কমেই তুমি ইমান দিনে এগৰাকী দেৱীক বহুত তিৰস্কাৰ কৰি আহিছা তুমি ক'ব পাৰিবা জগতত এনে কোনো নাৰী আছে যি আনৰ কাৰণে নিজৰ সন্তান কামনা নকৰে এইজনীয়ে হ'ল এইজনী দেৱী যে তোমাৰ আৰু মোৰ মংগল আছিল মই মোৰ ডিএসপি মিস্টার প্রবীর ফুকন আপনি ইমান দিনে যাৰ বিৰুদ্ধে যুঁজি আছে মই আপোনাক সঁহাৰি দিয়া নাছিলোঁ কিন্তু এতিয়া মই গুপ্তচৰ লগাই সিহঁতৰ সকলো গোপন তথ্য সংগ্ৰহ কৰিছোঁ সিহঁত সঁচাকৈ সমাজৰ শত্ৰু দেশৰ শত্ৰু মই আপোনাক অৰ্ডাৰ দিছোঁ সিহঁতৰ ক'লা বজাৰ ধ্বংস কৰি সিহঁতক উচিত শিক্ষা দিয়ক অফিচলৈ আহি অৰ্ডাৰ কপিটো লৈ যাব এৰিছোঁ
অকল মাৰ হত্যাকাৰী নহয় দেউতা মোৰ অনিষ্ট সাধন কৰিব খোজা কাকোৱে ৰেহাই দিয়া নহ'ব সিহঁতক ধ্বংস কৰিবলৈ মই গৈ পৰিৱেশ